পশ্চিম কাৰ্বি আংলঙত নৈৰ পানীত এজন যুৱক উটি যোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে পুৱতি নিশা সংঘটিত এই ঘটনাটোৰ খবৰ অনুসৰি নিশাৰে পৰা হুৰাহুৰে বাঢ়ি অহা কপিলি নৈৰ পানীয়ে পশ্চিম কাৰ্বি আংলঙৰ হাটগাঁও অঞ্চলৰ নতুন খেলানী বস্তি প্লাবিত কৰাৰ সময়তে শুকুৰবাৰে পুৱতি নিশা প্ৰায় 2 বজাত ঘৰৰে এটা হাঁহ পানীৰ পৰা উদ্ধাৰ কৰিবলৈ যায় ৰবিন টেৰাং নামৰ যুৱকজন। তাৰ পাছৰে পৰা সন্ধানহীন হৈছে যুৱকজন। কপিলি নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়া ৰবিনৰ এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই। কপিলি নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়া যুৱকজন পশ্চিম কাৰ্বি আংলং জিলাৰ হাটগাঁও ঘেলানী বস্তি নিবাসী সাংবাদিক জয়সিং টেৰাঙৰ পুত্ৰ। ঘটনাৰ পাছৰে পৰা যুৱকজনৰ সন্ধানত নামি পৰিছে স্থানীয় লোক। ইতিমধ্যে SDRF বাহিনীও ঘটনাস্থলীত উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে। ঘটনাটো সংঘটিত হৈছে ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ। তেতিয়া মই ল'ৰাটোক ক'লো বোলে যাব নালাগে বুলি ক'লোঁ। কোৱাৰ পিছতো তোমাৰ ল'ৰাটোৱে নেমানিলে। তাৰপিছত এই হাঁহ এটা দেখা পোৱা, এই হাঁহটোত তাৰমানে খেলি যাওঁতেই তাৰমানে এদিন ঘটনাটো কেইজন আছিলে বাকী মানে তাৰপিছত এতিয়া পুৱাৰ ভাগত SDRF আহিছে। SDRF আহি এতিয়া অভিযান চলাই আছে। এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰ কৰিব পৰা নাই এতিয়ালৈকে হয় ময়ো ক'ব পাৰোঁ। তেখেতৰ নামটো কি আছিল? ৰবিন টেৰাং। বয়স কিমান মান হ'ব? 28 বছৰ। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম টাইমছ পোষ্ট।